তিনিচুকীয়া জিলাৰ লেখাপানী থাৰ্মেলত উত্তপ্ত পৰিস্থিতি। কুমচাই পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ ৰাইজে গৰমত অতিষ্ঠ হৈ ঘেৰাও কৰিলে লেখাপানীৰ থাৰ্মেল। বিগত কেইবাদিনো ধৰি বিদ্যুৎ যোগানত ব্যৰ্থ হোৱাৰ বাবে বৃহস্পতিবাৰে ৰাইজে নিজেই ওলাই আহি লেখাপানীৰ থাৰ্মেলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ গাঁওবাসীৰ। হয়, আজি আমি লেখাপানী থাৰ্মেললৈ আহিছোঁ। যিহেতু আমাৰ লেখাপানী থাৰ্মেলৰ অন্তৰ্গত যিবিলাক অঞ্চল পৰে, সেই অঞ্চলবিলাকত আজি প্ৰায় এসপ্তাহ ধৰি কাৰেণ্টৰ খুব ডিষ্টাৰ্ব হৈ আছে। আজি এসপ্তাহ দিন ধৰি বতাহ বৰষুণ কোনো নাই, কিন্তু বতাহ বৰষুণ নোহোৱা স্বত্তেও তেখেতলোকে কাৰেণ্টটো কাটি থৈ দিয়ে। যোৱাকালিৰ পৰা কিন্তু আমি বিশেষকৈ আমি যোৱাকালিৰ পৰা খুব অসুবিধা পাইছোঁ। তেখেতলোকৰ যোৱাকালি তিনিমান বজাৰ পৰা কাৰেণ্টটো কাটি থৈ দিছে। কাটি থোৱাৰ পিছত 11টামান বজাত তেখেতলোকে কাৰেণ্টটো দিলে, কিন্তু কাৰেণ্টটো দিয়াৰ পিছত 11টা বজাৰ পিছত তেখেতলোকে কাৰেণ্টটো আকৌ কাটি দিলে আৰু ৰাতিপুৱা 6টা বজাতহে দিছে। আজিও ঠিক সেইদৰে 4টামান বজাৰ পৰা কাৰেণ্টটো কাটি তেখেতলোকে এতিয়া কিছু অঞ্চলত দিলে, কিন্তু কিছু অঞ্চলত দিয়া নাই। বিশেষকৈ মই ক'ব লাগিব যে আমাৰ বিশেষকৈ কুমচাই পঞ্চায়তৰ অন্তৰ্গত কথাগাঁও খাৰাংকং কৰি নিংগাম নৱজ্যোতি হবুদৈ এই অঞ্চলবিলাকত তেখেতলোকে কাৰেণ্টটো মানে খুব ডিষ্টাৰ্ব হৈ আছে। আমি আজি এতিয়া বাকী অঞ্চলবিলাকত কাৰেণ্টটো আছে, কিন্তু সেই অঞ্চলত মানে বৰ্তমানলৈকে কাৰেণ্টটো নাই। আমি ইয়াত সোধ-পোছ কৰিবলৈ যেতিয়া আমি থাৰ্মেলৰ কণ্ট্ৰল ৰুমলৈ আহিছোঁ, কণ্ট্ৰল ৰুমলৈ অহাৰ পিছত তেখেতলোকে কৈছে যে আমি একো নাজানো, সেইটো আমি কাৰেণ্টটো দিছোঁ কিন্তু ষ্টেণ্ড হোৱা নাই, মাত্ৰ সেইটো কথাই কৈ আছে। আৰু তেখেতলোকে সোধ-পোছ কৰিবলৈ আহোঁতে তেখেতলোকে কিন্তু আমাক ওলোটাই পুলিচৰহে ভয় দেখুৱাইছে। আমি চৰকাৰী সম্পত্তি আমি ধ্বংস কৰিবলৈ অহা নাই, আমি কাৰেণ্টটো কি হৈছে তাৰ বিষয়েহে কথা পাতিবলৈ আহিছোঁ। কিন্তু তেখেতলোকে আমাক এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে যেন আমি পুলিচৰ ভয় দেখুৱাই আমাক পুলিচৰ ভয় দেখুৱাই তেখেতলোকে আমাক ভয় দেখুৱাই ইয়াৰ পৰা আঁতৰি যোৱাৰ ব্যৱস্থা কৰিব বিচাৰিছে। কিন্তু আমি সেইটো মানি নলওঁ। আমি জেইলৈ ফোন মাৰি আছোঁ, কিন্তু জেইয়ে আমাক কোনো ফোন ৰিচিভ কৰা নাই। আমি জেইৰ লগত আমি কথা বতৰা পাতিম বুলি ভাবিছোঁ, কিন্তু জেইয়ে ফোনটো আমাৰ লগৰসকলে বাৰম্বাৰ ফোন কৰি আছে, কিন্তু জেইয়েও কোনো ফোন ৰিচিভ কৰা নাই। তেখেতলোকে আৰু এটা কথা কৈ আছে যে বিশেষকৈ আমাৰ যিটো কুমচাই অঞ্চলৰ যিটো কাৰেণ্ট, সেই কাৰেণ্টৰ মানে লাইনমেনসকলৰ হেমাহিৰ বাবে তেখেতলোকে তোমালোকৰ কামবিলাক নাই হোৱা বুলি কৈ আছে। আমি জনাত আমাৰ কুমচাই পঞ্চায়তৰ মূল লাইনমেন হ'ল প্ৰশান্ত শ্যাম। আমি প্ৰশান্ত শ্যামলৈ বাৰে ফোন কৰি আছোঁ, কিন্তু প্ৰশান্ত শ্যামে ফোন নম্বৰটো ছুইচ অফ কৰি থৈছে। ছুইচ অফ কৰি থোৱাৰ বাবে আমি কোনো যোগাযোগ কৰিব পৰা নাই। সেইবাবে আমি থাৰ্মেললৈ আহি এতিয়া আমি খবৰ কৰিবলৈ আহিছোঁ। থাৰ্মেলত খবৰ কৰি আমি বাৰে জেইক ইয়ালৈ আহিবলৈ কৈছোঁ, কিন্তু জেইয়ে আমাক কোনো ৰেছপন্স কৰা নাই। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।